নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ আমাৰ নতুন বুক যিখন তোমাৰ আছে তাৰে লেচন নম্বৰ 32 মই লৈ আহিছোঁ। ইয়াত অতি ধুনীয়া আৰু অতি সহজকৈ কুৱেশ্যনবিলাক লৈ আহিছোঁ। অনুশীলনী কুৱেশ্যনখিনি তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। ইয়াত তোমালোকে সকলোখিনি কুৱেশ্যন এনচাৰ পাই যাবা। প্ৰথমত চোৱা, অনুশীলনী 1ত কি দিছে উত্তৰসমূহ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত কি কৈছে চোৱা, তোমালোকে ক নম্বৰত যেনেকুৱা দিয়া আছে, ভাৰতৰ কৃষি ধাতু কেইটা আৰু কি কি? ইয়াৰ উত্তৰত কি হ'ব আমাৰ? ভাৰতৰ কৃষি ধাতু প্ৰধানকৈ তিনিটা: খাৰিফ ধাতু, ৰবি ধাতু আৰু জায়দ ধাতু। তোমালোকে এই তিনিটা মনত ৰাখিবা। এই তিনিটা তোমালোকৰ এক্সামত অহাৰ চান্স থাকে, সেইকাৰণে ভালকৈ এইটো মনত ৰাখি ল'বা। খ নম্বৰত কি দিছে, ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপণ শস্যৰ খেতি কৰা হয়? ইয়াৰ উত্তৰটো কি হ'ব চোৱা। ইয়াত উত্তৰ দিছে ভাৰতৰ অসম আৰু পশ্চিমবংগত চাহ, তাৰপিছত কেৰেলা, তামিলনাডু, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশত কফি আৰু ৰবৰ, নাৰিকল আদি ৰোপণ শস্য খেতি কৰা হয়। এইটো তোমালোকে মনত ৰাখিবা ভালকৈ। তাৰপিছত চোৱা, গ নম্বৰ কি দিছে, ঝুম খেতি কাক বোলে? ঝুম খেতি তোমালোকে সকলোৱে গম পোৱা, ঝুম খেতি কাক বোলে? পাহাৰত ঝুম খেতি কৰা হয়। এখন ঠাইত মানে ঠাই সলনি কৰি খেতিবিলাকক ঝুম খেতি বুলি কোৱা হয়। ইয়াত উত্তৰত চোৱা কি দিছে, উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলত হাবি বন কাটি জুই জ্বলাই পৰিষ্কাৰ কৰি যি পদ্ধতিৰে খেতি কৰা হয় তাকে ঝুম খেতি বোলা হয়। তোমালোকে এইটো ভালকৈ মনত ৰাখিবা, ঝুম খেতি পৰীক্ষাত আহি থাকে প্ৰত্যেক বছৰে। খ নম্বৰ কি দিছে, মিশ্ৰ কৃষি বুলিলে কি বুজা? ইয়াৰ উত্তৰটো চোৱা কি দিছে আমাৰ, যি কৃষি ব্যৱস্থাত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয় তাকে মিশ্ৰ কৃষি বুলি কোৱা হয়। তাৰপিছত 9 নম্বৰত চোৱা কি দিছে, ট্ৰাক ফাৰ্মিং কি? এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়? ইয়াৰ উত্তৰত চোৱা আমাৰ কি দিছে, এইটো উত্তৰ ইয়াত আছে, নগৰৰ বজাৰৰ চাহিদা পূৰাবলৈ নগৰৰ কাষৰীয়া অঞ্চলত যি উদ্যান কৃষি কৰা হয় আৰু ট্ৰাকৰ জৰিয়তে বজাৰলৈ যোগান ধৰা হয় তাক ট্ৰাক ফাৰ্মিং বোলে। ইয়াত সাধাৰণতে শাক পাচলি খেতি কৰা হয়। তাৰপিছত আহা আমাৰ 2 নম্বৰ প্ৰশ্নত কি কৈছে, কৃষিক কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়? কৃষিক আমাৰ ভাৰতৰ যে অৰ্থনীতি আছে, যেনেকৈ ভাৰতৰ ইনকাম, ইয়াৰ আমাৰ মূল ভেটি বুলি কিয় কোৱা হয়? এইটো তোমালোকে মনত ৰাখিবা। এইটো 2 মাৰ্কছৰ অহাৰ কাৰণে খুবেই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। সেইটো তোমালোকে যেনেকৈ হওক মনত ৰাখি ল'বা। ইয়াৰ উত্তৰটো চোৱা কি দিছে, কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱাৰ কাৰণসমূহ হ'ল, যেনেকৈ আমাৰ 1 নম্বৰত দিয়া আছে, ভাৰত এখন কৃষি প্ৰধান দেশ। 2011 চনৰ লোকপিয়ল অনুসৰি দেশৰ প্ৰায় 54.6% লোক প্ৰত্যক্ষভাৱে কৃষি আৰু ইয়াৰ লগত জড়িত কাম কাজত নিয়োজিত হৈ আছিল। তাৰমানে কৈছে যে ভাৰতৰ বেছিভাগ মানুহে কৃষিৰ লগত জড়িত, সেইকাৰণে ভাৰতক এখন আমি কৃষি প্ৰধান দেশ হিচাপে ক'ব পাৰোঁ। 2 নম্বৰত কি দিছে, দেশৰ জনসাধাৰণৰ বাবে আৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰিও উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামাল কৃষিখণ্ডৰ পৰাই আহে। 3 নম্বৰত কি দিছে আমাৰ, কৃষিখণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগ, পৰিবহণ আৰু বাণিজ্য আদি খণ্ডৰো বিকাশ কৰে। তোমালোকে ইয়াৰ পৰা লিখি দিবা, হৈ যাব। তাৰপিছত তোমালোকে 3 নম্বৰত কি দিছে আমাৰ দেশত কৃষি ঋতু কেইটা আৰু কি কি শস্য খেতি কৰা হয় উদাহৰণ সৈতে বুজাই লিখা। তোমালোকে এটা আগতে পাই আহিছা, কিন্তু ইয়াত জাষ্ট ক'ব লাগে কি দুটাকে উদাহৰণ দিব লাগে। যেনেকৈ ইয়াত দিছে কি আমাৰ দেশৰ কৃষি প্ৰধানকৈ তিনিটা, এইটো আমি আগতে পাই আহিছোঁ। ইয়াত চোৱা, প্ৰথম হৈছে খাৰিফ ধাতু, এইটো আমাৰ জুন আৰু ছেপ্টেম্বৰ মাহত হয়, কিন্তু এতিয়া কৈছে কি দুটা উদাহৰণ দিবা এই সময়ত কি কি খেতি কৰা হয়। জুন আৰু ছেপ্টেম্বৰ মাহত তোমালোকে জানা কি খেতি কৰা হয়, ধান, কপাহ, মৰাপাট এইবিলাক খেতি কৰা হয়। তোমালোকে লিখি দিবা। তাৰপিছত 2 নম্বৰত অহা ৰবি ধাতু, অক্টোবৰ আৰু মাৰ্চত হয়। এইটো কি কৰা হয়, ঘেঁহু, মহজাতীয় শস্য, সৰিয়হ, বাদাম, এইখিনি লিখি দিবা। 3 নম্বৰত দিছে জায়দ ধাতু, এইটো এপ্ৰিল আৰু জুনত যে আহিছে আমাৰ, এপ্ৰিল পৰিব, এপ্ৰিল আৰু জুনত ভিতৰত কৰা হয়। এইটো হ'ব তিয়হ, তৰমুজ, তাৰপাছত পশুখাদ্য, ধান, জিকা এইবিলাক কৰা হয়। তাৰপিছত আমাৰ 4 নম্বৰ কুৱেশ্যন, ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। ভাৰতত আমাৰ কি কি কৃষি হয় ইয়াৰ ভিতৰত আমি টোকা লিখিব লাগে। ইয়াত চোৱা কি দিছে, উত্তৰ দিছে, ভাৰতত ভূ প্ৰাকৃতি, মাটিৰ গুণাগুণ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি বিভিন্ন পদ্ধতিৰে কৃষি কাৰ্য সম্পাদন কৰা হয়। প্ৰধান পদ্ধতিসমূহ হ'ল, ইয়াত যেনেকৈ কি দি আছে, স্থানান্তৰিত
কৃষি এই তোমালোকক মই এইটো সুবিধাৰ কাৰণে লৈ আহিছোঁ তোমালোকে এইটো নিলিখিলেও হ'ব জাষ্ট তোমালোকে অসমীয়া মিডিয়ামখিনি ইয়াতে লিখি দিবা হৈ যাব ইয়াত চোৱা কি দিছে পাহাৰীয়া অঞ্চলত হাবি বন কাটি জুই লগাই পৰিষ্কাৰ কৰি কেইবছৰমান খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা কমিলে আন ঠাইলৈ গৈ পুনৰ একে পদ্ধতিৰে খেতি কৰাকে হস্তান্তৰিত কৃষি বুলি কোৱা হয় হস্তান্তৰিত কৃষি বুলি কোৱা তোমালোকে সহজভাৱে মনত ৰাখিবা যে এখন ঠাইত কিছুদিন খেতি কৰাৰ পিছত সেই ঠাইখনৰ যেতিয়া সাৰ নোহোৱা হৈ যায় সেই ঠাইখন সলনি আমি বেলেগ ঠাইত খেতি কৰোঁ তাকে বুলি হস্তান্তৰিত কৃষি বুলি কোৱা হয় তাৰপিছত আহা তোমালোকে 2 নম্বৰত বেদিকা কৃষি বুলিলে কি বুজে পৰ্বত পাহাৰৰ কম ঢালযুক্ত ঠাইত খটখটিৰ দৰে ধাপ কাটি পানী নিয়ন্ত্ৰণ কৰি কৰা কৃষিক বেদিকা কৃষি বুলি কোৱা হয় বেদিকা কৃষি বুলিলে তোমালোকে চাবা কিছুমান চিনেমাত বা ফিল্মত চাবা পাহাৰত ধুনীয়াকৈ ধানৰ খেতি নিচিনাকৈ কৰিছে মানে যেনেকুৱা চিৰি থাকে যে আমাৰ বিল্ডিঙৰ চিৰিবিলাক এনেকৈ পাহাৰ কাটি যিটো খেতি কৰে তাকে বেদিকা খেতি বুলি কোৱা হয় তাৰপিছত চোৱা গহন বা নিবিড় খেতি এইটো কি হৈছে আমাৰ যিবোৰ দেশত জনসংখ্যা বেছি কিন্তু কৃষি ভূমি কম তাক একেডৰা মাটিতে বছৰটোত কেইবাবাৰো খেতি কৰা পদ্ধতিকে গহন কৃষি বুলি কোৱা হয় গহন কৃষি বুলি ক'লে তোমালোকে গমে পাইছে চাগে যিবিলাক মানে সৰু দেশ আৰু জনসংখ্যা বহুত বেছি সেইবিলাক দেশৰ যিবিলাক মাটি আছে মাটি কম বা গোটেইখিনিতে সাগৰ বেছি মাটি কম সেইবিলাক দেশত কি কৰে এটা মাটিতে আমি মানে বাৰে খেতি কৰে সেইবিলাক খেতিক গহন খেতি বুলি কোৱা হয় তাৰপিছত দেখা মিশ্ৰ কৃষি এইটো আমি আগতে পাই আহিছোঁ সেইটো মই তোমালোকক কৈ নাযাওঁ ইমানখিনি নালাগে তোমালোকৰ 2-3টা পঢ়িলে হৈ যাব মাৰ্ক হিচাপে হ'ব তোমালোকৰ এইটো যদি 5-6 মাৰ্কৰ আহে তেনেহ'লে 4-5টা লিখিব লাগিব আৰু যদি 2 মাৰ্ক বা 3 মাৰ্কছত আহে তোমালোকে 2-3টা লিখিলে হৈ যাব তাৰপিছত তোমালোকে আহা অনুশীলনী 2 অনুশীলনী 2ত কি দিছে আমাৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াত চোৱা কি দিছে আমাৰ ক নম্বৰত ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন ৰাজ্যত কৰা হয় ইয়াৰ উত্তৰটো চোৱা কি দিছে আমাৰ ঘেঁহু আৰু কুঁহিয়াৰ বুলি ক'লে তোমালোকে গম পোৱা চাগে গম আৰু কুঁহিয়াৰ আমি খাওঁ যে সেই কুঁহিয়াৰ এইবিলাক খেতি ক'ত কৰা হয় উত্তৰ প্ৰদেশ পাঞ্জাৱ হাৰিয়ানা বিহাৰ আৰু ৰাজস্থানৰ কিছু অংশত ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি কৰা হয় এইটো আমাৰ ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো অলপ চাই ল'বা খ নম্বৰ কি দিছে তেলগুটিৰ শস্য দুবিধৰ নাম লিখা উত্তৰ হ'ব সৰিয়হ আৰু বাদাম মানে ক'ৰ পৰা আমি তেল পাওঁ বাদামৰ পৰা আমি তেল পাওঁ আৰু সৰিয়হৰ পৰা আমি তেল পাওঁ গ নম্বৰ কি দিছে বৃষ্টি ছায়া অঞ্চল কাক বোলে ইয়াৰ উত্তৰটো কি হ'ব আমাৰ বৃষ্টি ছায়া অঞ্চল কাক বোলে পৰ্বতৰ যিটো ঢালেদি জলীয় বাষ্পপূৰ্ণ বায়ু ওপৰলৈ উঠি বৰষুণ দিয়ে তাৰ বিপৰীত ফাল্টক য'ত বৰষুণ নোহোৱাকৈ শুকান বায়ু নামি আহে তাক বৃষ্টি ছায়া বুলি কয় এইটো তোমালোকে অলপ চাই ল'বা কোৱেশ্যনটো এইটো আমাৰ পৰীক্ষাত অহাৰ চান্স থাকে তাৰপিছত আহা ঘ নম্বৰত কি দিছে ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত উত্তৰত কি দিছে আমাৰ ভাৰতৰ দক্ষিণাত্য মালভূমি উত্তৰ পশ্চিম অঞ্চল গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কিছু অংশ কপাহ খেতিৰ বাবে বিখ্যাত তোমালোকে ইয়াৰ পৰা মই দেখাই দিছোঁ এই যে ব্ৰেকেটটো দিয়া আছে তোমালোকে ইয়াৰ পৰা ইয়ালৈ নিলিখিলেও হ'ব ডাইৰেক্ট তোমালোকে কি কৰিবা উত্তৰ পূৰ্ব অঞ্চল কপাৰ বাবে বিখ্যাত ইয়াৰ পৰা ডাইৰেক্ট ইয়ালৈ লিখিলে তোমালোকৰ হৈ যাব এইখিনি মই তোমালোকৰ বুজাৰ কাৰণে দি দিছোঁ তাৰপিছত 9 নম্বৰত কি দিছে চোৱা দুবিধ মছলাজাতীয় শস্যৰ নাম লিখা উত্তৰ কি হ'ব আমাৰ আমি এইটো গমে পাওঁ ইলাইচি আৰু জালুক মানে তোমালোকে গম পোৱা 6 নম্বৰত কি দিছে আমাৰ সেউজ বিপ্লৱ বুলিলে কি বুজায় এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন 2 মাৰ্কছৰ কাৰণে এইটো আহি থাকে প্ৰত্যেক বছৰে উত্তৰটো চোৱা কি দিছে আমাৰ 1960ৰ দশকত উন্নত জাতৰ বীজ ৰাসায়নিক সাৰ কীটনাশক আৰু জলসিঞ্চনৰ সঠিক ব্যৱহাৰৰ জৰিয়তে কৃষি খণ্ডত ইয়াৰ পৰা লিখিবা তাৰপৰা ইয়ালৈকে আহিবা কৃষি খণ্ডত যি অভূতপূৰ্ব উন্নতি ঘটিছিল তাক সেউজ বিপ্লৱ বুলি কোৱা হয় ডক্টৰ MS স্বামীনাথে ভাৰতত ইয়াৰ নেতৃত্ব দিছিল এইটো তোমালোকে মনত ৰাখিবা MS স্বামীনাথে ভাৰতত নেতৃত্ব দিছিল কৃষি বিপ্লৱ সেউজ বিপ্লৱ কোনে নেতৃত্ব দিছিল তোমালোকৰ কোৱেশ্যন আহিব পাৰে MS স্বামীনাথনে নেতৃত্ব দিছিল ভাৰতত তোমালোকে এইটো মনত ৰাখিবা তাৰপিছত আহা 2 নম্বৰত কৃষি বলয় বা অঞ্চল বুলিলে কি বুজা ভাৰতত কেইটা কৃষি বলয় আছে প্ৰতিটোৰে নাম লিখা ইয়াৰ উত্তৰটো আমাৰ কি দিছে জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি যিবোৰ অঞ্চলত
প্ৰায় একে পদ্ধতিৰে একে জাতীয় শস্য খেতি কৰা হয় সেইবোৰক কৃষি বলয় বোলে। ভাৰতত 7টা প্ৰধান কৃষি বলয় আছে, যেনেকুৱা 1 নম্বৰ কি হৈছে ধান, মৰাপাট, চাহ বলয়, 2 নম্বৰ দিছে ঘেঁহু আৰু কুঁহিয়াৰ বলয়, তাৰপিছত 3 নম্বৰ কি দিছে আমাৰ মিলেট আৰু তেলগুৰি শস্য বলয়, আৰু 4 নম্বৰ কি দিছে মাকৈ বলয়, আৰু 5 নম্বৰ দিছে কপাহ বলয়, আৰু 6 নম্বৰ কি দিছে আমাৰ মছলা জাতীয় আৰু ৰোপণ শস্যৰ বলয়, আৰু 7 নম্বৰ দিছে ফল মূল আৰু শাক পাচলি বলয়। তাৰপিছত তোমালোকে আহা 3 নম্বৰ কুৱেশ্যন কি দিছে আমাৰ ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি কি? ইয়াৰ উত্তৰটো হ'ব ধান খেতিৰ বাবে প্ৰয়োজনীয় প্ৰধান কাৰকবোৰ হ'ল আমাৰ ধান খেতিৰ বাবে কি কাৰক আছিল, যেনেকুৱা মাটি, বৰষুণ, তাৰপিছতে আছে আমাৰ উত্তাপ, ভৌগোলিক অৱস্থান, তোমালোকে এইখিনি পঢ়ি ল'বা, তাতে হৈ যাব। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 4, ভাৰতৰ ফল মূল আৰু শাক পাচলিৰ বলয়টোৰ মূল বৈশিষ্ট্য কি? পূব হিমালয় অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয়? উত্তৰ কি দিছে আমাৰ চোৱা, তোমালোকে উত্তৰটো চাই ল'বা ভালকৈ। ফল মূল আৰু শাক পাচলি বলয়টোৰ মূল বৈশিষ্ট্য হ'ল কি আমাৰ এই বলয়টো কাশ্মীৰৰ উত্তৰ পূব ভাৰত পৰ্যন্ত বিস্তৃত। ইয়াৰ উত্তৰ পশ্চিম অংশত বৰষুণ কম। তাৰপিছত চোৱা কি দিছে, ডাইৰেক্ট ইয়াৰ পৰা লিখিবা, আৰু পূব অংশত বৰষুণ বেছি। তোমালোকে এইখিনি লিখিলে হৈ যাব। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ আমাৰ 5। ইয়াত কৈছে কি চোৱা, ভাৰতৰ কৃষিখণ্ডত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটি টকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো হ'ব কি, ভাৰতৰ কৃষিখণ্ডত দেখা দিয়া প্ৰধান সমস্যাবোৰৰ তলত উল্লেখ কৰা হ'ল। ইয়াত চোৱা তোমালোকে কি দিছে, প্ৰথমটো দিছে জনসংখ্যা বৃদ্ধি। জনসংখ্যা বৃদ্ধি এটা আমাৰ ভাৰতৰ সমস্যা। জনসংখ্যা বৃদ্ধিৰ ফলত খেতিৰ মাটি দিনক দিনে কমি আহে। 2 নম্বৰ দিছে মাটিৰ গুণাগুণ হ্ৰাস। একেদৰে মাটিতে বাৰে বাৰে খেতি কৰা আৰু ৰাসায়নিক সাৰৰ অধিক ব্যৱহাৰৰ ফলত মাটিৰ উৰ্বৰতা কমি আহিছে। তাৰপিছতটো আছে জলবায়ুৰ পৰিৱৰ্তন। অনিয়মিত বৰষুণ আৰু জলবায়ুৰ পৰিৱৰ্তনে কৃষিৰ উৎপাদনত বাধাৰ সৃষ্টি কৰে। তাৰপিছতটো কি আছে আমাৰ জলসিঞ্চনৰ অভাৱ। এতিয়াও ভাৰতৰ বহু ঠাইত পৰ্যাপ্ত জলসিঞ্চনৰ ব্যৱস্থা নাই। এইখিনি লিখিলে তোমালোকে হৈ যাব। তাৰপিছত এতিয়া তোমালোকে অনুশীলনী 3। অনুশীলনী 3ৰ কুৱেশ্যনখিনি চোৱা। এতিয়া তোমালোকে কি দিছে, যেনেকুৱা ক নম্বৰত কি দিয়া আছে, 3টা হস্তশিল্পৰ নাম লিখা। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। হস্তশিল্পখিনি কি কি 3টা তোমালোকে জানি লোৱা। হস্তশিল্প 3টা আমাৰ কি কি, যেনেকৈ উত্তৰত কি দিয়া আছে, 3টা হস্তশিল্প হ'ল মৃৎশিল্প, বাঁহ বেতৰ শিল্প আৰু বস্ত্ৰৰ শিল্প। এইখিনি লিখিলে তোমালোকৰ হৈ যাব। তাৰপিছত তোমালোকে আহা খ নম্বৰত, কোন চনত ভাৰতত প্ৰথমটো লো তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল? এই উত্তৰটো হ'ব ঝাৰখণ্ডত 1907 চনত। 1907 চনত লো তীখাৰ প্ৰথমটো কি হৈছিল আমাৰ কেন্দ্ৰ স্থাপন কৰিছিল। এইটো তোমালোকে মনত ৰাখিবা, এইটো পৰীক্ষাত আহিব পাৰে। তাৰপিছতে কি আছে, জামছেদপুৰত ভাৰতৰ প্ৰথমটো লো তীখা কেন্দ্ৰ স্থাপন হৈছিল ঝাৰখণ্ডৰ জামছেদপুৰত। গ নম্বৰত চোৱা কি দিছে আমাৰ, ছোটা নাগপুৰ অঞ্চলটোক কিয় ভাৰতৰ ৰুট শিল্প অঞ্চল বুলি কোৱা হয়? ইয়াৰ উত্তৰটো আমাৰ কি দিছে, উত্তৰটো হৈছে কি, জাৰ্মানীৰ বিখ্যাত খনিজ সম্পদ চহকী ৰুট শিল্প অঞ্চলৰ দৰেই ভাৰতৰ ছোটা নাগপুৰ মালভূমি অঞ্চলৰ খনিজ সম্পদত অতি চহকী, আৰু ইয়াৰ ওপৰত ভিত্তি কৰি বহুতো লো তীখা তথা গধুৰ উদ্যোগ গঢ়ি উঠিছে। সেইবাবে ইয়াক ভাৰতৰ ৰুট শিল্প অঞ্চল বোলে। ক নম্বৰত কি দিছে, হুগলী শিল্প অঞ্চল কি কি উদ্যোগৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো আমাৰ কি দিছে, তোমালোকে চাই ল'বা উত্তৰটো। হুগলী শিল্প অঞ্চল মৰাপাটৰ সামগ্ৰী, বস্ত্ৰ উদ্যোগ, কাগজ, গধুৰ অভিযান্ত্ৰিক যন্ত্ৰপাতি, ৰাসায়নিক উদ্যোগ আৰু ঔষধ উদ্যোগৰ বাবে বিখ্যাত। তাৰপিছত অহা 9 নম্বৰত, মুম্বাই পুনে শিল্প অঞ্চল কৰ পৰা কলৈকে বিস্তৃত হৈ আছে? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চোৱা, তোমালোকে কি দিছে, এই শিল্প অঞ্চলটো মুম্বাই থানেৰ পৰা পুনে, নাছিক আৰু সোলাপুৰ জিলালৈকে বিস্তৃত হৈ আছে। এইটো আহিব পাৰে, তোমালোকে এবাৰ চাই ল'বা। 6 নম্বৰত কি দিছে আমাৰ, ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো কি কি? ইয়াৰ উত্তৰটো আমাৰ কি হ'ব চোৱা তোমালোকে। ভাৰতৰ সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণ হ'ল খনিজ পদাৰ্থ আৰু কেঁচামালৰ অসমান বিতৰণ।
যিবোৰ ঠাইত কেঁচামাল শক্তিৰ উৎস আৰু যাতায়াতৰ সুবিধা সহজলভ্য সেইবোৰ ঠাইত শিল্প অঞ্চল গঢ়ি উঠে। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 2 উদ্যোগবোৰক কিহৰ ভিত্তিত শ্ৰেণী বিভাজন কৰা হৈছে, শ্ৰেণীকেইটা কি কি? ইয়াৰ উত্তৰটো আমাৰ কি হ'ব চোৱা তোমালোকে। উদ্যোগবোৰক আকাৰ, কেঁচামাল উৎপাদন আৰু মালিকী সত্ত্বৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হৈছে। আকাৰ আৰু প্ৰকৃতি অনুসৰি উদ্যোগবোৰক প্ৰধানকৈ 3টা ভাগত ভগোৱা হৈছে। ইয়াৰ উত্তৰটো হ'ব আমাৰ কি? কুটিৰ শিল্প উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ। এতিয়া তোমালোকে 3 নম্বৰ কুৱেশ্যনটো, দেশ এখনৰ উদ্যোগৰ বিকাশত কি কি কাৰকে প্ৰভাৱ পেলায়? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চোৱা তোমালোকে এবাৰ ভালকৈ। ইয়াৰ উত্তৰটো হ'ব উদ্যোগৰ বিকাশত প্ৰভাৱ পেলোৱা কাৰকসমূহ হ'ল খনিজ দ্ৰব্য তথা কেঁচামালৰ সহজলভ্যতা, শক্তিৰ উৎস, তোমালোকে এইটো লিখিব নালাগে, এই পৰা লিখিবা, যাতায়াত আৰু পৰিবহণৰ সুবিধা, অনুকূল জলবায়ু, দক্ষ শ্ৰমিক, মূলধন আৰু উপযুক্ত বজাৰ। এইখিনি হ'লে তোমালোকৰ হৈ যাব। তাৰপিছত তোমালোকৰ কুৱেশ্যনটো আছে 4 নম্বৰ কুৱেশ্যন কি দি আছে, ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চল কোনটো? এই অঞ্চলটো কি উদ্যোগৰ বাবে জনা যায়? ইয়াৰ উত্তৰটো চোৱা তোমালোকে, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে আহিব পাৰে। ইয়াত কি দিছে আমাৰ, ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চলটো হ'ল মদুৰাই, কোয়েম্বাটুৰ, বাংগালোৰ শিল্প অঞ্চল, বেংগালুৰুৰ আমাৰ শিল্প অঞ্চল। ইয়াত কি কৈছে আমাৰ, এই অঞ্চলটো বস্ত্ৰ উদ্যোগৰ বাবে বিখ্যাত যদিও বৰ্তমান ইয়াত যন্ত্ৰপাতি উদ্যোগ যেনেকৈ দি আছে কি টেলিফোন উদ্যোগ, বিমান উদ্যোগ আৰু ইলেক্ট্ৰনিক উদ্যোগৰ বাবে জনাজাত। তাৰপিছত চোৱা তোকা কি দিছে ইয়াত, ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকৰ নালাগে। ইয়াতে কৈছে কি তোমালোকৰ একো নাই, ইয়াতে তোমালোকে যিখিনি পাইছা ইয়াত সকলোখিনি কুৱেশ্যন ভালকৈ পঢ়িবা। আৰু তোমালোকে যদি বেলেগ চেপ্টাৰৰ আৰু বেলেগ কিতাপৰ কিবা ভিডিঅ' লাগে মই ইয়াতে দি দিম, সকলোবিলাক নিউ কিতাপৰ ভিডিঅ' ইয়াতে পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া চেনেলটো, তোমালোকৰ বহুত সুবিধা হ'ব। আৰু তোমালোকে ইয়াৰ পৰা পৰীক্ষাত মই আগত বহুতখিনি কমনো দি দিম তোমালোকৰ কমন কুৱেশ্যন, তাৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতখিনি কমন পৰিব। চ' আজি ধন্যবাদ থাকিল, তোমালোকে ভালকৈ পঢ়িবা।